সেই ঘৰখন ল'ৰা ছোৱালীয়ে কেতিয়াবা ধ্বংস কৰি দিয়ে ঠিক সেইদৰে তৰুণ গগৈয়ে এখন সুন্দৰ অসম গঢ়ি থৈ গৈছিল আৰু সেই সুন্দৰ আৰু শান্তিৰ অসমখন শেষ কৰি দিলে বিজেপিয়ে আৰু এইদৰে বিজেপিক আক্ৰমণ কৰিছে এতিয়া গৌৰৱ গগৈ মোৰ পিতৃয়ে বনাই থৈ যোৱা ঘৰখন ভাঙি দিলে বিজেপি মোৰ পিতৃয়ে ঘৰখন বনাই থৈ গৈছিল আৰু সেই ঘৰখন বিজেপিয়ে ভাঙি দিছে পিতৃয়ে বনাই যোৱা ঘৰখনৰ পৰিবেশো বেয়া কৰি দিছে বিজেপিয়ে কংগ্ৰেছে বনাই যোৱা মথাউৰি আজিলৈকে মেৰামতি নহল কংগ্ৰেছৰ দিনত মথাউৰি বনোৱা হৈছিল সেই মথাউৰি মেৰামতি নকৰিলে তৰুণ গগৈ দি থৈ যোৱা অসমখন শেষ কৰি দিলে বিজেপিয়ে আইন শৃংখলা বিঘ্নিত হৈছে ঘৃণাৰে ভৰি পৰিছে এতিয়া অসম এইখন বিজেপি চৰকাৰৰ দিনত প্ৰতিটো নিৰ্মাণ কাৰ্যত ব্যাপক গাফিলতি হৈছে ৰাজ্যৰ লগতে দেশৰ এয়াৰপোৰ্ট ভাঙিছে দলং খহিছে এই গুৰুতৰ অভিযোগ গৌৰৱ গগৈ কেৱল ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লাভৰ বাবে কাম কৰিছে এইখন বিজেপি চৰকাৰে বিজেপিয়ে যি নিৰ্মাণ কাৰ্য চলাইছে সকলোতে কেৱল খেলিমেলিয়ে হৈছে অযোধ্যাৰ ৰাম মন্দিৰত পানী পৰিছে নতুন পাৰ্লিমেণ্ট হাউচত পানী পৰিছে জহি খহি গৈছে গুৱাহাটী ডিব্ৰুগড় স্মাৰ্ট চিটিৰ কি অৱস্থা হৈছে সকলোৱে দেখিছে আমাৰ পৰা টেক্স ফাইন লগাই টকাবোৰ নষ্ট কৰিছে জিএসটি লগাইছে আমাৰ পৰা টকাবিলাক তুলিছে আৰু নষ্ট কৰিছে ডাঙৰ ডাঙৰ ঠিকাদাৰক কাম দি কেৱল নিৰ্বাচনৰ বাবে টকা উলিয়াইছে পুঁজি সংগ্ৰহত ব্যস্ত হৈছে চৰকাৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ দিবলৈ এনেদৰে গৌৰৱ গগৈ সৰব হৈ পৰিছে আৰু গৌৰৱ গগৈ কৈছে মোৰ পিতৃয়ে যিখন অসম গঢ়িছিল সেই ঘৰখন যিখন ঘৰ দি থৈ গৈছিল সেই ঘৰখন ভাঙি দিলে বিজেপিয়ে মোৰ পিতৃয়ে বনাই থৈ যোৱা ঘৰখনৰ পৰিৱেশো বিনষ্ট কৰি দিয়া হ'ল কংগ্ৰেছে যিমান মথাউৰি বনালে আজিলৈকে মেৰামতি নকৰিলে বিজেপি চৰকাৰে তৰুণ গগৈ দি থৈ যোৱা ধুনীয়া অসমখন শেষ কৰি দিলে বিজেপি গৌৰৱ গগৈ মন্তব্য শুনাইছো আমি সমাজে পইচা লাগে এটা সকলে অসমৰ ৰাইজে তেওঁলোকৰ ওপৰত হাঁহিছে অসমৰ ৰাইজে তেওঁলোকৰ ওপৰত হাঁহিছে আৰু এই ধৰণৰ কথা শুনিলে কেতিয়াবা মোৰো হাঁহি ওলায় যে পূৰ্বৰ চৰকাৰৰ নিৰ্মাণৰ কামৰ কি মেৰামতি কি বৰ্তমান চৰকাৰৰ নহয় নেকি বৰ্তমান চৰকাৰৰ মেৰামতি নহয় নেকি আমি ঘৰখন বনালোঁ উত্তৰাধিকাৰ হিচাপে তেওঁলোকৰ এতিয়া কাম হৈছে মেৰামতি বাছ গোটেইখিনি কামটো আমি কৰিলোৱে এতিয়া খালি মেৰামতিহে কৰিব লাগে মেৰামতিটো কৰিব নোৱাৰিলে ঘৰখন আমি বনাই দিছোঁ এতিয়া তেওঁলোকে ধৰি ৰাখিব পৰা নাই তো সেয়া হৈছে যেতিয়া ঘৰৰ ভিতৰত মানে যেতিয়া এজন ঘৰৰ পিতৃয়ে যথেষ্ট একদম ভাল এটা সুস্থ এটা পৰিৱেশ থৈ গুচি যায় আৰু পিছত যে ল'ৰা ছোৱালীবোৰ যে একদম মানে ঘৰখনৰ একদম পৰিৱেশটো বেয়া কৰি দিয়ে তেনেকুৱা এটা অসম আমি দেখিছোঁ প্ৰায়তঃ তৰুণ গগৈদেৱে আমাক এটা সুস্থ অসম এটা সবল অসম এটা শান্তিপ্ৰিয় অসম আমাক দি থৈ গুচি গ'ল আৰু তেওঁলোকৰ উত্তৰাধিকাৰ হিচাপে বিজেপি চৰকাৰ অহাৰ পিছত এতিয়া তেওঁলোকৰ অসমত এতিয়া আইন শৃংখলা আপোনালোকে আমাৰ যিমান আমাৰ কেলেংকাৰী হৈছে চিণ্ডিকেট যি ধৰণৰ ঘৃণা যি ধৰণৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ তেওঁলোকৰ লাভ হৈছে তেনেকুৱা এটা অসম আমি দেখা পাইছোঁ যাৰ ফলত যোৱা লোকসভা নিৰ্বাচনত যোৰহাট ধুবুৰী নগাঁৱত আমি দেখা পাইছোঁ ৰাইজে ইয়াৰ প্ৰতিক্ৰিয়া দিছে আৰু ভৱিষ্যতো বিধানসভাত দিবগে চাওক আজি সমগ্ৰ ভাৰতবৰ্ষত আপোনালোকে দেখি পাইছে যে বিজেপি চৰকাৰ আজি কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত কিমান গাফিলতি হৈছে ক'ৰবাত এয়াৰপৰ্টত পানী পৰিছে বিহাৰৰ তেওঁলোকৰ পুল ভাঙিছে ইয়াত আমি অসমত দেখিছোঁ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ কি অৱস্থা তো তেওঁলোকৰ যে নিজৰ যে ইমান গাফিলতি এইটো সমগ্ৰ ভাৰতবৰ্ষত আমি দেখা পাইছোঁ যে বিজেপিয়ে মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ কাৰণে তেওঁলোকে কাম কৰে আৰু এই ঠিকাদাৰবোৰ ভালদৰে কাম নকৰে তেওঁলোকক কমিশ্যন দিবলৈ হয় তো সেইকাৰণে কামখিনি তেওঁলোকে শুদ্ধ নকৰে আৰু য'ত আজি আমি বিজেপিয়ে ডাঙৰ ডাঙৰ নিৰ্মাণৰ কাম লৈছে হাতত তাত প্ৰত্যেক ঠাইত
কিবা সমস্যা আজি অযোধ্যা মন্দিৰত আজি পানী তাত লিক হৈ আছে আজি পাৰ্লামেণ্টৰ তলত আজি তাতো পানী জমা হৈছে ইয়াতো আমি দেখিছোঁ স্মাৰ্ট চিটি আজি গুৱাহাটী স্মাৰ্ট চিটি আমি দেখা পাইছোঁ নেকি স্মাৰ্ট চিটি প্ৰমাণ আমি ডিব্ৰুগড়ত দেখা পাইছোঁ নেকি তো এইটোৱে হ'ল বিজেপিৰ আজি তেওঁলোকে আমাৰ ওপৰত টেক্স লগায় আমাৰ ওপৰত ফাইন লগায় আমাৰ ওপৰত GST লগায় গোটেই পইচাটো কেনেদৰে তেওঁলোকে নষ্ট কৰিছে কিছু ব্যৱসায়ীসকলক কিছু ডাঙৰ ঠিকাদাৰক তেওঁলোকে সহায় কৰি নিজৰ তেওঁলোকৰ দলৰ তেওঁলোকৰ যে নিৰ্বাচনৰ সময়ত যে পইচা লাগে সেই পইচা যোগান এটা আঁচনি হৈ গৈছে তো প্ৰথমতে এইটো কথা আমি বুজিব লাগিব আৰু বুজাবও লাগিব ৰাইজক যে আমি যে টেক্স দি আছোঁ আমি GST দি আছোঁ আমি যে ফাইন দি আছোঁ এই ফাইনৰ টেক্স দিয়াৰ পিছত না আমি ভাল ৰাস্তা দেখা পাইছোঁ ন ক'ৰবাত আমি স্মাৰ্ট চিটি দেখা পাইছোঁ নত ক'ৰবাত আমাৰ মাথাউৰিবোৰ আমাৰ মেৰামতি হোৱা দেখা পাইছোঁ না ক'ৰবাত আমি এয়াৰপৰ্ট দেখা পাইছোঁ প্ৰত্যেক ঠাইতে আজি আমাৰ পইচা ব্যৰ্থ হৈ থকাহে দেখা পাইছোঁ আৰু মুখ্যমন্ত্ৰী আৰু এইদৰে তীব্ৰ আক্ৰমণ কৰিছে বিজেপি চৰকাৰখনক বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰিছে গৌৰৱ গগৈ কৈছে মোৰ পিতৃ তৰুণ গগৈ এখন ধুনীয়া অসম গঢ়ি থৈ গৈছিল শান্তিৰ অসম গঢ়ি থৈ গৈছিল আৰু সেই অসমখন শেষ কৰি দিলে যিদৰে পিতৃয়ে বনাই থৈ যোৱা এখন ঘৰ ল'ৰা ছোৱালীয়ে নষ্ট কৰি দিয়ে সেইদৰে মোৰ পিতৃ তৰুণ গগৈ বনাই থৈ যোৱা শান্তিৰ অসমখন এতিয়া বিজেপিয়ে শেষ কৰি দিলে এইখন বিজেপিয়ে কেৱল ডাঙৰ ডাঙৰ ঠিকাদাৰৰ বাবে কাম কৰে ডাঙৰ ডাঙৰ ঠিকাদাৰক কাম দি কমিশ্যন লয় ডাঙৰ ডাঙৰ ঠিকাদাৰক কাম দি তেওঁলোকে নিৰ্বাচনৰ পুঁজি সংগ্ৰহ কৰে আৰু প্ৰতিটো নিৰ্মাণতে আজি বিসংগতি ধৰা পৰিছে খেলি মেলি হৈছে ৰাম মন্দিৰ বনাইছে তাতো পানী পৰিছে নতুন পাৰ্লিমেণ্ট হাউচ বনাইছে তাতো পানী পৰিছে ক'ৰবাত পুল খৰিছে ক'ৰবাত গাঁতত মানুহ সোমাই মানুহৰ মৃত্যু হৈছে এয়াৰপৰ্ট ভাঙিছে কংগ্ৰেছে বনাই যোৱা মথাউৰি আজিলৈকে মেৰামতি নকৰিলে আৰু মোৰ পিতৃয়ে যিখন ধুনীয়া অসম এৰি থৈ গৈছিল সেই অসমখন শেষ কৰি দিলে বিজেপিয়ে গৌৰৱ গগৈয়ে কিদৰে আক্ৰমণ কৰিছে পুনৰবাৰ আপোনালোকক শুনাইছোঁ অসমত এতিয়া সকলোৱে অসমৰ ৰাইজে তেওঁলোকৰ ওপৰত হাঁহিছে অসমৰ ৰাইজে তেওঁলোকৰ ওপৰত হাঁহিছে আৰু এই ধৰণৰ কথা শুনিলে কেতিয়াবা মোৰো হাঁহি ওলায় যে পূৰ্বৰ চৰকাৰৰ নিৰ্মাণৰ কামৰ কি মেৰামতি কি বৰ্তমান চৰকাৰৰ নহয় নেকি বৰ্তমান চৰকাৰৰ মেৰামতি নহয় নেকি আমি ঘৰখন বনালোঁ উটাৰী